কৰ্মই ধৰ্ম বয়সে হাৰ নমনা এগৰাকী আদৰ্শ কৃষক স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন এজন বৃদ্ধ খেতিয়ক মূৰত পকা চুলি মুখত সময়ৰ ৰেখা তথাপিও হাতত কোৰ লৈ খেতিপথাৰত নামি পৰে এই বৃদ্ধ লোকজন বয়সৰ ভাৰ আছে কিন্তু মনোবল অটুট খেতিয়েই তেওঁৰ জীৱনৰ একমাত্ৰ সম্বল নলবাৰী জিলাৰ টিহুগুৰা দলৰ এইগৰাকী কৃষক কন্দৰ্প বৰ্মনে ৭৩ বছৰ বয়সত বিভিন্ন ধৰণৰ খেতিৰে দেখুৱাইছে স্বাৱলম্বিতা বহুলোকে কৰ্মৰ পৰা পলায়ন কৰাৰ সময়ত এই বৃদ্ধ লোকজনে প্ৰমাণ কৰিছে কৰ্মই ধৰ্ম নিজৰ পৰিশ্ৰমেৰে উৎপাদন কৰা পাচলি বজাৰত বিক্ৰী কৰি তেওঁ চলাই আহিছে দৈনন্দিন জীৱন কোনো সহায় বা দয়াৰ আশাত নহয় আত্মসন্মানৰ সৈতে জীৱন নিৰ্বাহেই তেওঁৰ লক্ষ্য প্ৰতি বছৰে কৃষি কাৰ্যৰে কেইবা লক্ষাধিক টকা উপাৰ্জন কৰে কন্দৰ্প বৰ্মনে বৰ্তমানৰ এই সময়ছোৱাত সেউজীয়া হৈ উঠিছে কন্দৰ্প বৰ্মনৰ খেতিপথাৰ মৰা পাগলা দিয়া নৈৰ কাষতেই বন্ধাকবি ওলকবি ব্ৰকলি কেপচিকাম বিলাহী বেঙেনা সৰিয়হ আদিৰ খেতি কৰিছে কৃষক গৰাকীয়ে মানে মই সৰুৰ পৰাই খেতিত লাগি থকা মানুহ এইবাৰ আলু কবি বাঙুনা সৰিয়হ মূলা মুঠতে হৰেক ৰকম খেতি আছে আৰু বিন চিন আদি কৰি গোটেইখিনি আছে নৈপৰীয়া নৈ সেইটোৱে এই বেৰৰ বাহিৰেদি বানপানী উঠে না সেইকাৰণে এইবাৰহে বানপানী উঠা নাই আমি খৰালিয়ে খেতি কৰোঁ বেছি ইয়াত তাৰমানে ধৰক খৰালি খেতি 1 বিঘা মাটি খেতি কৰিলে যিমান বৰ 10 বিঘা ধান খেতিত সমান উৎপাদন পায় মইতো প্ৰথমবাৰ জংঘল ভাঙি খেতি কৰাতে ইয়াতে মোটামুটি 3 কঠা বাঙুনাত 1.5 লাখ টকা পাইছোঁ আমাৰ খেতিটো সেইকাৰণে ডিমাণ্ড আমি সেই গাড়ী দি আমি সিপাৰৰ মানুহটো গাড়ী দি ট্ৰাকেদি আমি সেই আনো গোবৰ ব্ৰইলাৰৰ গোবৰ আনো আৰু গৰুৰ গোবৰ আনো সেই ৰকমে খেতি কৰোঁ ৰাসায়নিক মাৰিব লগা হয় কাৰণ ধৰক পোকা আহে এই আলু বিচাই ধৰে বা বাঙুনা পোকাই খাই এই ধৰণে ধৰক এতিয়া বাঙুনা মুঠতে 16 বিধমান হ'ব খেতি কৰা অলপ চলপ হ'লেও খোৱাৰ কাৰণে মই টিহু বজাৰ আৰু নদলা বুলি কয় হাফুৰ আৰু ওচৰতে আখৰা বজাৰ বৰামাকো যাওঁ মাজে সময় বছৰত খেতিত নাই বুলিলেও গোটেইখিনি মাটিত নাই বুলিলেও 3 লাখ মান টকা হয় টকা ঘটিবলৈ বিদেশ যাব নালাগে নিজৰ মাটিতেই খেতি কৰি সুন্দৰকৈ জীৱন নিৰ্বাহ কৰিব পাৰি লৰাক টকা খোজাৰ নিয়ম নাই বুলি মন্তব্য কৃষক কন্দৰ্প বৰ্মনৰ খেতি কৰি মানে মই ল'ৰাটোক পইচা খোজা নিয়মে নাই মই খেতিয়ে কৰোঁ বয়স মোৰ 73 হৈছে 73লৈ খেতি কৰোঁ 73 মই এতিয়াও 1.5 মোন মই চাইকেলত উঠিয়ে যাওঁ বজাৰত তাৰমানে যদি আৰু বেলেগ গাড়ী চাড়ী নিবান নাই মই ৭৩ বছৰ বয়সত চাইকেল চলাই শাক পাচলিসমূহ বিক্ৰীৰ বাবে লৈ যায় বিভিন্ন বজাৰলৈ বিহুৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ যাব বৰ্মনৰ উৎপাদন কৰা শাক পাচলি বিজ্ঞানসন্মত খেতিত মনোনিৱেশ কৰি বৰ্তমান কন্দৰ্প বৰ্মন হৈ পৰিছে এগৰাকী আদৰ্শ কৃষক ব্যুৰ' ৰিপৰ্ট নিউজ আছাম 365